যদি বেয়া নোপোৱা ফোন নম্বৰটো দিবা নেকি এয়া লওক খালি মাত্ৰ আপুনি মই কামত থকা সময়ত কল নকৰিব কামত থকা সময়ত মানে মই চাকৰি কৰি থকা সময়ত ও তুমি চাকৰি কৰা নেকি আকৌ হোম মেনেজমেণ্ট ডিপাৰ্টমেণ্টত বাহ তোমাক মানিছো দেই অৱশ্যে মই আপোনাক মিছ কলহে দিম কল নকৰোঁ অফিচৰ ইমান গাল কল এটেণ্ড কৰিব লাগে মোৰ ওচৰত বেলেঞ্চই নাথাকে ডোন্ট ৱৰি কল মই কৰিম কিন্তু মোৰ লগত ফোনত কথা পাতিবা দেই হেৰি আপুনি ইয়াত লেকচাৰ মাৰি থাকিব নে যাব মানে মোৰ বেলেগ ভাড়া আছে তই যাচোন যা মই গৈ আছো যাচোন যা সোনকালে আহক জানা এই এইখন কি আপোনাৰ গাড়ী নহয় নেকি নহয় গাড়ীখন মোৰে তাৰমানে বিজনেছ পাৰপাছত লোৱা যে ব্যৱসায়িক মানুহ কি ভাড়া মাৰে ভাড়া মানে আকৌ বোলে আপুনি দেখোন ডিটেক্টিভ নহয় দুইটা জানো পাই ভগৱানেহে জানে আৰু হ'ব দিয়ক মই আহোঁ ধেত তেৰিকা লাইনটো লাগিছিলহে ই কুকুৰে চব বৰবাদ কৰি দিলে এই নাম মোৰ নাম কুকুৰ নহয় কুশল কুশল তই মোক একেবাৰে মংগল কৰি দিলি মই তাইৰ লগত কথা পাতি আছিলো দেখা নাই টেপেককে মাজতে মাতটো পাতিব লাগে নেকি ভাড়াত গাড়ী আনি নিজৰ বুলি উস্তাদি মাৰিছেহি চুপ প্ৰেম কৰাটো ইমান সহজ বস্তু বুলি ভাবিছো তহঁতৰ কাৰণে এইটো বয়সলৈকে মই ছোৱালীজনী গোটাব নোৱাৰিলো নাপাওঁ 1 টকা নাপাওঁ কিয় টকা নিদিব দিয়ক নিদিওঁ মানে নিদিওঁ আৰে সেইটো কেনেকৈ হ'ব কথাবোৰ মোক আগতে ক'ব লাগিছিল আজিৰ এই ঘটনাটোৰ পৰা তোমাৰ কেনে অভিজ্ঞতা হ'ল বহুত ভাল অভিজ্ঞতা হৈছে গোখানী মোৰ ঘৰত যিবোৰ অনৈতিক কাম হোৱা নাই আগলৈও যাতে নহয় অন্যথা শাস্তি এনেকুৱাই হ'ব বুজিলাতো বুজিছো তুমি এবাৰো ভাবি নাচালা ঘৰখনৰ শান্তিৰ কথা এইবোৰ কাম কৰাৰ আগতে এবাৰো ভাবি নাচালা মই আচলতে সংগত পৰিহে পাৰি কেঁচুৱা নে ডেকা ল'ৰা হা সংগত পৰি বেয়া হৈছা যে নিজৰ বিবেক বুদ্ধি নাই সংগত পৰি বেয়া হ'বলে গতিকে নেক্সট টাইম মই আশা কৰিম ভুলৰ যাতে শুধৰণি হয় আৰু ঘৰখনৰ শান্তি ভংগ নহয় হ'ব এতিয়া মই অফিচ যাওঁ আৰু শুনা ঘূৰি আহি ঘৰৰ মানুহ ঘৰত পাব লাগিব অ'কে তই মানুহ মাৰিবি দে মানুহ কেনেকে বুৰবক বনাই ফচি গলি নে কি হ'ল ছোৱালীজনী তোতকে বেছি ইণ্টেলিজেণ্ট তাই প্ৰথমতে গম পালে সেইখন যে ভাড়া গাড়ী মন বেয়া নকৰিবি এটা কাম কৰ তাইক সঁচা কথা কৈ দে সঁচা কথা পুৰুষে নাৰী সদায় সঁচা কথা ক'ব লাগে তেতিয়াহে তাই তোৰ প্ৰতি দুৰ্বল হ'ব ভাবিব হওক তেওঁ মোক বিশ্বাসত লৈছে তেতিয়াহে তোৰ ওচৰত নিৰাপদ অনুভৱ কৰিব আৰু তেতিয়াই তই সকলো কথা ক'ব পাৰিবি প্ৰেমাদা প্ৰেমত চাৰ্জাৰটো মেইন চাৰ্জাৰ ধেত্তেৰি মোবাইলৰ চাৰ্জ নাই যে সেইকাৰণে চাৰ্জাৰটো আহি গ'ল প্ৰেমত বিশ্বাসটো মেইন হয় দে তই যদি ভাল নাপাওঁতেই ফাঁকি মাৰ তেতিয়া কেনেকে হ'ব ভৱিষ্যতে তোক বিশ্বাসত কেনেকে ল'ব হয় দে মই তাক সঁচা কথাটো কৈ দিম বেছি ভাবি থাকিব নালাগে সোনকালে কৈ দে নহ'লে বেলেগৰ লগত যাবগে ঐ বেছি ভাব দি আছ যে কৈ দিম ন দে হ'ব কৈ দে আৰু তই কোৱাৰ পাছত যেতিয়া তোৰ প্ৰেমত ফাট মেলিব তেতিয়াই মই তাইক মূৰ কৰি আছো চাই থাক প্ৰেমাদা আপোনাৰ দোকানত বস্তু দি গৈছিলো পিছতে ভাতকেইটা বহাই দেচোন হ'ব ব্ৰেইনলেছ কি কৈছিলি তই মোক লাচিত দেশৰ মানুহ মই পত্নীলৈ ভয় কৰিব লাগে ঠিকেতো কৈছিলো শুন লাচিতো বীৰ মূলা গাভৰু বীৰ বীৰে বীৰে পৰি এতিয়া দেখোন মোৰহে দুখ আপোনাৰহে মোৰ মানে মই বোলো এপেক বা দুপেক খাই গাটো গৰম কৰি লওঁ তাৰপিছত পত্নী আগত ভাড়া দেখুৱাই থাকক হয় নেকি আপুনি গোটেই হাফডাল খাই বেহুচ হৈ থাকিলে কেনেকে হ'ব হয় দে কথাটো এতিয়া ঘৰত হাই এলাৰ্ট জাৰি কৰিছে মদৰ নামত যদি কিবা গোন্ধ পায় নহয় কোৰ্ট মাৰ্চেল হৈ যাব হয় নেকি प्रेमानंद सहयोग करिले रूप मंत्र आयुर्वेदिक क्रीम ताकि फेस रहे ब्राइट और स्किन भी रहे टाइट और एटियार परा मात्र लेजर लाइट ट्रीटमेंटर दरे उज्जवलता फेयर एंड लवली एडवांस्ड मल्टीविटामिन